জীবন নহয় সেন্দুৰীয়ালি নহয় পদুমৰ পাহি পৰা খলা বমাইটো দুৰ্গম দুৰহ কণ্টক পাথৰে ভৰা দেহা থাকিলে হেনো ৰোগ থাকে ৰোগ থাকিলে ৰোগৰ নিৰাময়ৰ উপায়ও থাকে আৰু সেই কাৰণে হয়তো স্বাস্থ্য ব্যৱস্থা সেই কাৰণে চিকিৎসা ব্যৱস্থা সেই কাৰণে আমাৰ চিকিৎসকসকল আমাৰ সমাজত আছে তেখেতসকল ভগৱানৰ একোটা দেৱদূত স্বৰূপ হয় তেখেতসকলৰ ওপৰত আমি সমৰ্পণ কৰিলে তেখেতসকলে আমাক এটা সুন্দৰ সুস্থ জীৱন উপহাৰ হিচাপে দিব পাৰে এই বিষয়লৈ আমাৰ আজিৰ আলোচনা স্বাস্থ্য বিষয়ক আলোকপাত কৰ্কট ৰোগৰ ভয়াৱহতা মুক্ত এটি সুন্দৰ সুস্থ জীৱন যাপন কৰা আজি আমি পুনৰবাৰ আপোনালোকৰ মাজলৈ আগবঢ়াই ওলাই লৈছো আন এটি কৰ্কট ৰোগৰ বিষয়ে কিছু তথ্য যি তথ্যই আপোনালোকক এটি উন্নত জীৱন গঢ়িবৰ কাৰণে আগলৈ যি ভয়াৱহতাৰ পৰা মুক্ত হৈ থাকিবলৈ নিশ্চয়কৈ সহজ উপায় প্ৰদান কৰিব মাৰ্গদৰ্শনে গ্ৰহণ কৰি আগবাঢ়ি গ'লে নিশ্চয়কৈ আমি এটি সুন্দৰ সুস্থ জীৱন উপহাৰ হিচাপে লাভ কৰিবলৈ সক্ষম হ'ম আহক তেন্তে মই যতীন্দ্ৰনাথ কৃষ্ণ দাস পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ দ্বিতীয়টি খণ্ডলৈ আপোনাক স্বাগতম জনাইছোঁ ছাৰ পুনৰবাৰ আমাৰ দ্বিতীয় খণ্ডটিলৈকে আমি প্ৰথম খণ্ডত অৰাল কেঞ্চাৰৰ বিষয়ে কথা পাতিছিলোঁ আৰু সেই বিষয়ে আমি যেতিয়া কথা পাতিছোঁ যেতিয়া আমি এই ভিডিঅ'টো আমি আগবঢ়াই দিছোঁ যথেষ্ট সংখ্যক দৰ্শকে এইটোক আদৰি লৈছে আৰু আমি অনুভৱ কৰিব পাৰিছোঁ যে মানুহে বুজিবলৈ কিছু কিছু সক্ষম হৈছে তো সমাজৰ 10জন মানুহৰ মাজত যদি এজন মানুহ আমাৰ এই কথাখিনি গ্ৰহণ কৰে তেনেহ'লে সেই এজন মানুহৰ যোগেদি 100জন 10জন হ'ব আৰু 1000জনত 100জন ওলাব আমাৰ সমাজখন কিন্তু এইটো সুন্দৰভাৱে নিশ্চয়কৈ আগবাঢ়িব তো তেনেক্ষেত্ৰত আপোনাক ধন্যবাদ অৰাল কেঞ্চাৰ বিষয়ে যিটো আপুনি সুন্দৰকৈ এটি বৰ্ণনা আমাৰ দৰ্শকসকলক দিছিল তো আজি আমি দ্বিতীয় কোনটো বিধ কেঞ্চাৰৰ বিষয়ে আলোচনা কৰিলে বেছি ভাল হয় আপোনাৰ পৰা জানিব বিচাৰিম এতিয়া আমি লাষ্ট টাইম কথা পাতিছিলোঁ যে তিনিটা কেঞ্চাৰ আমাৰ সবচে বেছি হয় মানে যদিও আমাৰ সমাজত দেখা পোৱা যায় বেছি তে সবচে বেছি আমি কৈছিলোঁ ব্ৰেষ্ট কেঞ্চাৰ চাৰ্ভাইকেল কেঞ্চাৰ আৰু অৰেল কেঞ্চাৰ আৰু এইকেইটাক আমি কমন কেঞ্চাৰ বুলি কওঁ তো আমি ইতিমধ্যে অৰেল কেঞ্চাৰৰ বিষয়ে যোৱা খণ্ডটিত আলোচনা কৰিছিলোঁ নিশ্চয় তো আজি আমি এই দুটা কেঞ্চাৰ আমি ল'ব পাৰি ব্ৰেষ্ট যদি লওঁ আৰু ব্ৰেষ্ট কেঞ্চাৰ মানে মহিলাৰ জীৱনৰ লগত জড়িত তো তেনে ক্ষেত্ৰত ছাৰ ব্ৰেষ্ট বুলি কোৱাৰ লগে লগে আমি এই কথাটো বুজি পাওঁ যে প্ৰত্যেকগৰাকী নাৰীৰ কাৰণে ই এটা গৌৰৱ এটি অহংকাৰ তো তেনে ক্ষেত্ৰত আমি শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে ব্ৰেষ্টৰ প্ৰতি যত্ন দিয়াটো এগৰাকী নাৰীৰ কাৰণে কিন্তু সমানে গুৰুত্বপূৰ্ণ তো এই যিটো কেঞ্চাৰ এই কেঞ্চাৰটো আচলতে কেনেধৰণে আমাৰ মহিলা এগৰাকীৰ স্তনলৈকে বা ব্ৰেষ্টলৈকে আক্ৰান্ত হয় ব্ৰেষ্ট কেঞ্চাৰটো আপোনাৰ পিছত বেছি হোৱা কেঞ্চাৰ মই কৈছিলোঁ মধ্যে ব্ৰেষ্টটো এতিয়া চব এইটো কেঞ্চাৰৰ মেইন যিটো কাৰক থাকে ব্ৰেষ্ট কেঞ্চাৰৰ সেইটো হৈছে আপোনাৰ হৰম'নেল চেঞ্জ যিটো থাকে হৰম'নেল চেঞ্জৰ কাৰণে ব্ৰেষ্ট কেঞ্চাৰটো বেছিকৈ হোৱা দেখা যায় তদুপৰি ম্যাদ বহুলতা অবেচিটি কোনোবা মানুহৰ চৰ্বি বাঢ়ি গ'লে যদি কোনোবা মানুহৰ চৰ্বি বেছি আছে তেওঁ মানে প্ৰ'ন টু কেঞ্চাৰ মানে এইটো ব্ৰেষ্ট কেঞ্চাৰ হ'ব পাৰে লগতে লেট মেৰিজ যদি দেৰিকৈ বিয়া পাতে বা লেট আপোনাৰ ব্ৰেষ্ট ফিডিংটো যদি নহৈছে কমকৈ হৈছে বিকিৰণ কিছুমান যদি ৰেডিয়েশ্যন বা বিকিৰণ লৈছে তাৰ বাহিৰেও আপোনাৰ এলকহল বা স্মকিং যিটো থাকে সেইটো কাৰক থাকে তো বিশেষকৈ এইখিনি কাৰক আৰু বংশগতি এটা কাৰক থাকে ব্ৰেষ্ট কেঞ্চাৰত দেখা যায় যে মাৰ থাকিলে ছোৱালী হোৱাৰ এটা মানে আশংকা থাকে এইটো জেনেটিক হিচাপে মানে ব্ৰেষ্ট কেঞ্চাৰত অকণমান মানে অলপ টেণ্ডেঞ্চিটো বেছি থাকে বাকী কেঞ্চাৰবিলাকত কিন্তু ইমান টেণ্ডেঞ্চি দেখা নাপাওঁ তো এইকেইটা মেইন কাৰক আৰু এই কাৰকবিলাকক আমি যেতিয়া এটি নিষ্পত্তিৰ দিশে আগবাঢ়িম নিশ্চয়কৈ তাৰ আগত ইয়াৰ চিমটমবিলাক জনাটো খুবেই দৰকাৰ আছে তো চিমটমবিলাক কেনেধৰণৰ ব্ৰেষ্ট কেঞ্চাৰৰ চিমটমটো অবিয়াছ মানে পেচেণ্টজনে নিজে গম পায় বা এইটো পাই থাকে কথাটো হ'ল যে মানুহখিনিয়ে ডিছকাছ নকৰে বা কথাখিনি পাতিবলৈ আগুৱাই নাহে সেইটো কাৰণে অলপ লেট হৈ যায় কিন্তু ব্ৰেষ্ট কেঞ্চাৰ এটা বস্তু ভালকৈ যে এইটো বস্তু প্ৰগন'চিছ ভাল মানে মানুহজন যদি এইটো কেঞ্চাৰ পাইছে তেনেহ'লেতো ভাল হোৱাৰ চান্সেছ বেছি থাকে অ'কে ব্ৰেষ্ট কেঞ্চাৰৰ যদি লক্ষণবিলাক আমি চাব যাওঁ একদম ইজি হয় মানুহজনে নিজে গম পায় মানুহজনে নিজে গম পাব যে কেঞ্চাৰ মানে কিবা এটা প্ৰব্লেম পাইছে মানে ব্ৰেষ্টৰ ভিতৰত কেতিয়াবা গুটি হয় আপোনালোকে চাব মহিলাসকলক কৈছোঁ মানে গুটি হয় পেইনফুল হয় কেতিয়াবা বিষায় কেতিয়াবা ব্ৰেষ্টৰ আকাৰ যদি কম বেছি হৈ আছে বা ৰঙৰ পৰিৱৰ্তন হৈছে বা আপোনাৰ এই কাষতিৰ তলত গুটি হৈছে কিবা হৈছে তাৰপিছত আপোনাৰ অনবৰতে জ্বৰ এটা অনুভৱ কৰে বুকু ভাৰী লগা অনুভৱ কৰি আছে আৰু লগতে যদি তেওঁৰ নিপল যিটো মানে স্তনৰ যিটো মানে সন্তানে গাখীৰ পান কৰা যিটো নলী আছে সেইটো যদি আপোনাৰ ইনভাৰ্টেড মানে ভিতৰৰ ফালে গুচি গৈছে
এনেকুৱা কিছুমান যদি লক্ষণ দেখা পায় লগতে যদি কোনোবা যদি পুজ বা তেজ নিঃসৰণ হৈ আছে ব্ৰেষ্টৰ পৰা তেতিয়াতো বাৰু বস্তুটো বহুত আগুৱাই গুচি যায় কিন্তু এইকেইটা মই যিটো কাৰণ কৈছোঁ যে আকাৰৰ পৰিৱৰ্তন ৰঙৰ পৰিৱৰ্তন ছাল কমলৰ বাকলি নিচিনা হৈ গৈছে বিষাইছে গুটি হৈছে তেনেহ'লে কিন্তু তেওঁ অতি সোনকালে মানে কিছুমান টেষ্ট বা কিছুমান মেডিকেল এটেনশ্যন ল'ব লাগিব নহ'লে সেই বস্তুটো যদি দীঘলীয়া সময়ৰ কাৰণে থাকি যায় এই বস্তুটোৱে লাহে লাহে কেঞ্চাৰত পৰিণত কৰে যিহেতুকে আপোনালোকে দৰং কেঞ্চাৰ চেণ্টাৰৰ যোগেদি এটা সুন্দৰ উন্নতমানৰ চিকিৎসা প্ৰদান কৰি আছে এনে ক্ষেত্ৰত আমি দেখিছোঁ যে এনেধৰণৰ কেঞ্চাৰ হ'লে সাধাৰণতে মহিলাসকলে কিন্তু এই ক্ষেত্ৰত নিজে আগবাঢ়ি আহিবৰ কাৰণে ইতস্ত বোধ কৰে বা লজ্জা বোধ কৰে কেনেধৰণৰ আপোনালোকে যেতিয়া তেখেতসকলৰ লগত ফেচ অন হয় কেনেধৰণৰ লক্ষণ দেখা পায় তেওঁলোকৰ মাজত নাই আমি মানে সেইকাৰণে কি কৰিছোঁ কাৰণ এইটো হস্পিটেলত আপুনি বা মই বহি কিনে গোটেইখিনি ট্ৰিটমেণ্ট কৰিব নোৱাৰি আৰু কেঞ্চাৰ বেমাৰৰ সেইটো বস্তুটো মানে কি হয় যে কেঞ্চাৰ বেমাৰটো আমি আগতীয়াকৈ যিমান ধৰা পেলাব পাৰোঁ সিমান ভাল মানে তাৰ কাৰণে আমি গাঁৱে যাওঁ স্ক্ৰিনিং কেম্পবিলাক কৰোঁ বিভিন্ন NGO থ্ৰুত কৰা যায় বিভিন্ন ক্লাবৰ থ্ৰুত বিভিন্ন সংগঠনৰ থ্ৰুত আমি এই স্ক্ৰিনিং কেম্পবিলাক কৰোঁ মহিলা আশাৰ লগত আমি বহি কিনে বস্তুবিলাক ডিছকাছ কৰোঁ তেতিয়াহ'লে আমি নিজে মানে ওলাই যাওঁ আৰু বস্তুখিনি আমি মানুহখিনিক বুজাব চেষ্টা কৰোঁ যে আপোনালোকে লজ্জাৰ একো বিষয় নহয় এইটো এটা শৰীৰৰ অংগ আৰু শৰীৰৰ অংগ যদি আছে বেমাৰো আছে তো এইটোৰ বিষয়ে আমি অলপ মানে অপেনলি টক কৰিব লাগে অকণমান অপেনলি ভাবিব লাগিব অসুবিধা হৈছে টেষ্ট আছে মেডিচিন আছে ডক্টৰ আছে আগুৱাই আহক ঘৰত বহি বেমাৰটো বেছি কৰি ল'ব নালাগে ঘৰত বহি বেমাৰটো বেছি কৰিলে সেইটো পিছলৈ গৈ কিনে সবৰ কাৰণে প্ৰব্লেম সৃষ্টি কৰে ফেমিলিৰ কাৰণেও সৃষ্টি কৰে ডক্টৰৰ কাৰণেও কৰে সমাজখনৰ কাৰণে প্ৰব্লেম সৃষ্টি কৰে নিশ্চয়কৈ ইয়াত এটা চিন্তনীয় দিশ আচলতে বেমাৰ হ'বই পাৰে দেহা থাকিলে ৰোগ থাকিব আমি কৈছোঁ আগতে আৰু এই কথাটো সৰ্বজন বিদিত ইয়াত আৰু কোনো ধৰণৰ প্ৰশ্ন চিহ্ন নাহে তো তেনে ক্ষেত্ৰত যদি আমাৰ চিমটম তেনেকুৱা গম পাইছোঁ ছাৰে আজি যেনেধৰণে কথাখিনি ক'লে যে এনেকুৱা চিমটম হ'ব পাৰে তেনেহ'লে আমি খুব সোনকালে ওচৰত থকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ বা আশাৰ যোগেদি আমি চিকিৎসকৰ সান্নিধ্য লৈ আমি সেইখিনি বিষয়ে আলোচনা কৰোঁ ইয়াত লজ্জাবোধ কৰিবলগীয়া বিশেষ একো নাথাকে আপুনি লাজ কৰিলে আপোনাৰ ৰোগ নিৰাময় নহয় বৰং আপুনি লাজ কৰি লুকাই ৰাখিলে আপোনাৰ ৰোগটোৱে আপোনাৰ বিভিন্ন ধৰণৰ ভয়াৱহতাৰ পিনে ঠেলি দিব যিটো নেকি আপোনাৰ মৰণ সংকট তেতিয়া সময়ে হয়তো সন্নিকট হ'ব পাৰে তো তাৰ প্ৰতি আমি সাৱধান সচেতন হ'ব লাগিব আৰু সেই উদ্দেশ্য ৰাখি কিন্তু আজি আমি JNKD নিউজে স্বাস্থ্য বিষয়কে গালপ পাতি এই অনুষ্ঠানটো আমি আয়োজিত কৰিছোঁ আৰু এই আলোচনাৰ বিষয় হৈছে কেঞ্চাৰৰ ভয়াৱহতা নিশ্চয়কৈ এটা সময় আহিব এক দশকৰ পিছত হয়তো ইয়াৰ পৰা আমি খুব স্বাভাৱিকভাৱে এটা ৰোগ হিচাপে কেঞ্চাৰক ল'ব পাৰিম এতিয়া যি ভয়াৱহতা আছে সেই ভয়াৱহতা নিশ্চয়কৈ আঁতৰিব আৰু তেনেধৰণৰ কথাবিলাককেই আমি সাধাৰণতে গুৰুত্ব সহকাৰে দি পেলাই আগবাঢ়িব লাগে তো তেনে ক্ষেত্ৰত আমি সজাগ সচেতন হ'বই লাগিব আমি এই বাৰ্তা প্ৰেৰণ কৰিব লাগিব সমাজলৈকে আমি নিবই লাগিব তেনে ক্ষেত্ৰত ডক্টৰ ছাইদুল ইছলামৰ দৰে যিগৰাকী কৰ্কট ৰোগ বিশেষজ্ঞ আছে তেখেতসকলৰ পৰামৰ্শ আমাৰ সমাজখনৰ কাৰণে এটা ইতিবাচক দিশ নিশ্চয়কৈ প্ৰদান কৰিছে আৰু সেই ইতিবাচক দিশখিনিক আমি এটি পজিটিভ হিচাপে লৈ যদি আমি আগবাঢ়োঁ তেনেহ'লে আমি এটি সুন্দৰ সুস্থ জীৱন উপহাৰ হিচাপে লাভ কৰিব পাৰোঁ কেঞ্চাৰ ৰোগ বুলি ক'লে ভয়াৱহতা সকলোৰে থাকে আৰু ব্ৰেষ্ট কেঞ্চাৰৰ ক্ষেত্ৰত যিহেতুকে এইটো স্ত্ৰীসকলৰ বেছি হয় মহিলাসকলৰ বেছি হয় তেনে ক্ষেত্ৰত আমি চিমটমখিনি জানিলোঁ আৰু ব্ৰেষ্ট কেঞ্চাৰৰ ভয়াৱহতা কিমান ইয়াৰ ভয়াৱহতা সম্পৰ্কে হয়তো বহুতে মনত সন্দেহ বোধ কৰে তো ইয়াৰ ভয়াৱহতা কিমান ভয়াৱহতা সেইটো যে ইনিচিয়েলি যদি আমি ধৰা পেলাওঁ যদি প্ৰথম ষ্টেজত ধৰা পেলাওঁ তেতিয়াহ'লে কিন্তু মানুহজন সুস্থ হয় মানুহজন সম্পূৰ্ণ ধৰণে সুস্থ হয় কিমান দিনৰ এটা ট্ৰিটমেণ্ট প্ৰক্ৰিয়া চলে এইটো ডিপেণ্ড কৰে বেমাৰৰ ওপৰত বেমাৰী বা বেমাৰৰ যিটো মানে কেঞ্চাৰ বেমাৰটো কি হয় আপোনাৰ বেমাৰৰ লক্ষণ অলপ মানে এগ্ৰেছিভ হয় নেকি নন এগ্ৰেছিভ হয় নেকি মানে যদি এগ্ৰেছিভ হয় তেতিয়াহ'লে বেয়া বস্তুটো আৰু নন এগ্ৰেছিভ হ'লে বা বেমাৰটো মানে ইমান নাবাঢ়ে মেডিচিনৰ আপোনাৰ মানে মেডিচিনে মানে কিমান কাম কৰিছে বা মেডিচিনে কিমান কাম কৰিব পাৰিছে সেইটো এটা কথা থাকে ডিপেণ্ড কৰে 6 মাহ 1 বছৰৰ পৰা আৰম্ভ কৰি 3 বছৰ 4 বছৰলৈকেও মানে ট্ৰিটমেণ্ট হোৱা দেখা যায় বা কিছুমান ক্ষেত্ৰত দেখা যায় যে আমি ৰেগুলাৰ চেকআপখিনি কৰি থাকিব লাগে তো মহিলাসকলে ঘৰত কিছুমান বস্তু কৰিব পাৰে যে নিজে সেলফ ব্ৰেষ্ট এক্সামিনেশ্যন বুলি এটা থাকে নিজৰ ব্ৰেষ্টটো নিজে তেওঁলোকে চাব পাৰে যে ঠিক আছে নে নাই যেনে মানে আত্মপৰীক্ষণ যিটো হয় সেলফ এক্সামিনেশ্যন তেওঁলোকে আইনাৰ সন্মুখত গৈ আকাৰ চালে ৰং চালে কালাৰ কিয় পৰিৱৰ্তন হৈছে নেকি আকাৰৰ পৰিৱৰ্তন হৈছে নেকি ক'ৰবাত গুটি অনুভৱ কৰিছে নেকি বিষ অনুভৱ কৰিছে নেকি তো এইবিলাক বস্তু তেওঁলোকে নিজে পৰীক্ষণ কৰিব পাৰে বা নিজেও চাব পাৰে তাৰপিছত যদি কিবা অসুবিধা পাইছে ডক্টৰৰ তাতে আহক বিভিন্ন ধৰণৰ টেষ্ট কৰিব পাৰে ব্ৰেষ্ট কেঞ্চাৰৰ ক্ষেত্ৰত খাদ্যৰ কিবা প্ৰভাৱ পৰিব পাৰে নেকি খাদ্য তেনেকুৱা মানে প্ৰভাৱ নপৰে খাদ্যখিনি মানে যিকোনো কেঞ্চাৰৰ কাৰণে আমি খাদ্যখিনি অকণমান লেছ প্ৰটিন লেছ মানে ফেট কম ফেট মানে চৰ্বি আৰু কম প্ৰটিন দুটা খাদ্য খালে হ'ল ফাইবাৰ বেছিকৈ খাব লাগে আহজাতীয় খাদ্য বেছিকৈ খাব লাগে খাদ্যৰ ক্ষেত্ৰত সেইখিনি আৰু
তো তেনেকৈ বিশেষ খাদ্যৰ মানে এটা প্ৰভাৱ পৰে বা খাদ্য খালে কেঞ্চাৰ ভাল হ'ব তেনেকুৱা নহয়। পৰিষ্কাৰ পৰিচ্ছন্নতা ইয়াৰ কাৰণ হ'ব পাৰে নেকি? নিশ্চয় পৰিষ্কাৰ পৰিচ্ছন্নতা চব বেমাৰৰ কাৰণ হয়, কেঞ্চাৰ বেমাৰৰ ক্ষেত্ৰতো তেনেকুৱা। কাৰণ পৰিষ্কাৰ পৰিচ্ছন্নতা মেইনটেইন নহ'লে মানে হাইজিন যিটো প্ৰপাৰ হাইজিনটো মেইনটেইন নহ'লে মানে এইটো যদি ইনফেকশ্যন হৈ যায়, কাৰণ ইনফেকশ্যনৰ পৰা বহুত বেমাৰ হৈ আছে আৰু কেঞ্চাৰ এটাও তেনেকুৱা বেমাৰ যিটো নেকি ইনফেকশ্যনৰ পৰা বহুত হৈ আছে আজিকালি। বহুত মানুহে ভাবে যে আমি বিড়ি চিগাৰেট চাদা জ্বৰ একো নাখাওঁ কেঞ্চাৰ কেলে হ'ল। বহুত মানুহ এটা কোৱেশ্চন আছে সমাজত বহুতৰ মুখত পোৱা যায়, বহুতৰ মুখত আছে যে আমি একো খোৱা নাই আমাৰ কিয় কেঞ্চাৰ হ'ব ন? এইটোতো এক্সটাৰ্নেল কাৰক। মই যোৱা খণ্ডটিত কৈছিলোঁ যে বিড়ি চিগাৰেট খোৱা, চাদা খোৱা, মদ্যপান কৰা বা এইবিলাক হ'ল এক্সটাৰ্নেল কাৰক, বাহিৰা কাৰক। এইবিলাক আমাৰ শৰীৰৰ কাৰক নহয়। আমাৰ শৰীৰৰ কাৰক আছে কি শৰীৰত কেঞ্চাৰ হ'ব পৰা বহুত মানে হৰমন আছে তাৰ নেকি ডিছবেলেঞ্চ হ'লে। জিন বুলি এটা বস্তু আছে, আমি DNA বুলি এটা বস্তু আছে আমাৰ কোষৰ ভিতৰতে থাকে, সেইটো যদি কিবা ডিছবেলেঞ্চ হৈ আছে, কিবা মিউটেশ্যন হৈছে, কিবা পৰিৱৰ্তন হৈছে, তেনেহ'লে কেঞ্চাৰ হ'ব পাৰে। তো সেইটো মানে আমি এইটো ভাবিব নালাগে যে মই চাদা নাখাওঁ, বিড়ি নাখাওঁ, মোৰ কেঞ্চাৰ নহ'ব, তেনেকুৱা নহয়। কিছুমান কেঞ্চাৰ আছে ইনফেকশ্যন, ভাইৰাছৰ পৰা বহুতকেইটা আমাৰ কেঞ্চাৰ বেমাৰী আমি ভাইৰাছ মানে ৰিলেটেড পাওঁ। আমি কেনেকুৱা ভাইৰাছৰ পৰা আচলতে কেঞ্চাৰ? এটা HPV ভাইৰাছ বুলি এটা ভাইৰাছ আছে হা, হিউমেন পেপিলোমা ভাইৰাছ বুলি কয়। এই ভাইৰাছটো মানে একচুৱেলি চাৰ্ভাইকেল কেঞ্চাৰটো বেছি কৰে। নিশ্চয়কৈ প্ৰিয় দৰ্শকসকল, যিহেতুকে আমাৰ আজিৰ খণ্ডটিত আলোচনা কৰোঁতে চাৰ্ভাইকেল কেঞ্চাৰ এটা শব্দ ওলাইছে, এই খণ্ডটো আমি নিশ্চয়কৈ তৃতীয় খণ্ডত আপোনালোকলৈ আগবঢ়াম। তো আজি যিহেতুকে আমি ব্ৰেষ্ট কেঞ্চাৰৰ ওপৰত কথা পাতিছোঁ আৰু ব্ৰেষ্ট কেঞ্চাৰৰ সজাগ সচেতনতা, সাৱধানতা, খাদ্যৰ প্ৰভাৱ, সামাজিক পৰিষ্কাৰ পৰিচ্ছন্নহীনতা, এনেধৰণৰ কিছুমান কাৰণ কেনেধৰণে আমাৰ ব্ৰেষ্ট কেঞ্চাৰৰ প্ৰতি প্ৰভাৱ বিস্তাৰ কৰিব পাৰে বা কেনেধৰণৰ বেমাৰটোক আমাক আগবঢ়াই নিয়ে, তো সেই ক্ষেত্ৰত আমি গম পালোঁ। তো এতিয়া ছাৰ আমি জানিব খুজিছোঁ, যিহেতুকে বেমাৰ হ'লে ৰোগ থাকিলে নিৰাময় থাকে, নিৰাময়ৰ ব্যৱস্থা থাকে, আৰু সেইকাৰণে আপোনালোকে চিকিৎসক হিচাপে সেই সন্মানটো অৰ্জন কৰিবলৈ সক্ষম হৈছে। কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব আৰু ইয়াৰ চিকিৎসা পদ্ধতি কেনেকুৱা? ব্ৰেষ্ট কেঞ্চাৰত মই কৈছোঁ যিখিনি লক্ষণ আছে, যদি কোনোবা মানে নিজৰ অনুভৱ কৰিছে, তেওঁ আহক, মেমোগ্ৰাফি বুলি এটা টেষ্ট আছে, কৰিব পাৰে। আমাৰ হস্পিটেলটো আছে, আল্ট্ৰাচাউণ্ড কৰিব পাৰে, CT স্কেন কৰিব পাৰে, কৰক। তাৰপিছত যদি অলপমান কিবা আৰু ডাউটফুল পাইছোঁ, FNAC বুলি এটা আছে, বায়োপচি নিচিনাই হয়। আমি ব্ৰেষ্টৰ পৰা অকণমান মাংস বা অকণমান ফ্লুইড পানী ওলাই কিনে এইটো আমি টেষ্ট কৰিব দিওঁ, সেইটো পোৱা যায়, সেইটো আমি টেষ্ট কৰিব পাৰি। টেষ্ট কৰাৰ পিছত আপোনাৰ যদি চাৰ্জাৰী লাগে চাৰ্জাৰী কৰিম, যদি চাৰ্জাৰী নালাগে মেডিচিন দি ভাল হ'ব, তেনেহ'লে তেনেকৈ থেৰাপিবিলাক আগবঢ়োৱা হয়। কোনোবাক কেম'থেৰাপি লাগে কেম'থেৰাপি দিয়া হয়, কাৰোবাক আপোনাৰ ৰেডিয়েশ্যন থেৰাপি লাগে ৰেডিয়েশ্যন থেৰাপি দিয়া যায়। তো মানে ট্ৰিটমেণ্ট আছে, খালি কথা হ'ল যে আমি বেমাৰটোক লৈ বেছি সময় বহি থাকিব নালাগে, যিমান সোনকালে পৰা যায় ট্ৰিটমেণ্ট ল'বলৈ চেষ্টা কৰিব লাগে, যিমান সোনকালে পৰা যায় ডক্টৰৰ তাত যাব লাগে, মেডিকেল চেকআপত যাব লাগে। আৰু এটা বস্তু মই দেখা পাওঁ যে ডক্টৰ তাত নগৈ বহুত মানুহে বহুত ধৰণৰ বিধান কৰে বা বহুত জেগাত যায়, হয়তো কোনোবাই মাজাৰত গৈছে, কোনোবাই মন্দিৰত গৈছে, ন' ডাউট ভাল কথা, যাব লাগে, আমি সকলোৱে বিশ্বাস কৰিব লাগে। কিন্তু মানে মেডিকেল এটেনশ্যনটো এটা মানে যিহেতু এইটো বস্তু ৰোগৰ ক্ষেত্ৰত মেডিকেল এটেনশ্যনটো বেছি থকাটো ভাল, মই ভাবোঁ। এইটো বস্তু ন' ডাউট চবৰে ফেইথ আছে, চবৰে আল্লাহ আছে, ভগৱান আছে, চবে বিলিভ কৰে এইটো বস্তু। কিন্তু তথাপি ডক্টৰ বুলি নহয়, মানে মেডিকেল চায়েন্সতো অকণমান বিশ্বাস কৰিব লাগিব, মেডিকেল চায়েন্সত যাব লাগিব। অন্ধবিশ্বাস কুসংস্কাৰ বুলি কিছুমান কথাই আমাৰ সমাজখনক বৰ বেয়া দিশতে লৈ গৈছে, তেনে ক্ষেত্ৰত কি ক'ব? সেইটো অন্ধবিশ্বাস মই মানে কওঁ, মানে কিছুমান পেচেণ্ট মই এনেকুৱা পাইছোঁ, চিমটমছ পাইছে, তেওঁলোকে চব বস্তু পাইছে, তাৰপিছত তেওঁলোকে ক'ৰবাত এই ডিব্ৰুগড় গুচি গৈছে, কোনোবা এজন বেজক দেখাবলৈ, বা নগাঁও গুচি গৈছে, বেজালি কিবা গছৰ ঠালি কিবা লগাব বা কিবা মানে তেনেকৈ আৰু মানে তেওঁলোকে টাইম ৱেষ্ট কৰি। ইয়াত কি সময় নষ্ট হোৱা যেনে অনুভৱ হয় জানো? সময়, কেঞ্চাৰ পেচেণ্ট এটাৰ কাৰণে সময় বহুত ইম্পৰ্টেণ্ট হয়। কেঞ্চাৰ পেচেণ্ট এজনক আমি সময়, কাৰণ এটা বেমাৰ যদি ইনিচিয়েলি ধৰা পেলাওঁ আমি, তো বাচি যোৱাৰ চান্স 80% থাকে। 80% বাচি যাব চান্স থাকে। সেইটোৱে বেমাৰীজন যদি আমাক 1 বছৰ পিছত লগ পায়, বেমাৰটো যদি বেছি হৈ যায়, তেনেহ'লে তাৰ চাৰ্ভাইভেল ৰেটটো লাহে লাহে কমি কিনে 30-20% আহি যায়। আপোনাৰ ভয়াৱহতাটো তেতিয়াহে আহে। মানে মই কৈছোঁ ন আপোনাক, এনে কিছুমান পেচেণ্ট পাইছোঁ, মই নিজে এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, মই বেমাৰ দেখা পাইছোঁ, ধৰা পেলাইছোঁ, খালি বায়োপচিটো কৰা নাই, তেওঁক বুজাইছোঁ যে এনেকৈ বস্তু ট্ৰিটমেণ্ট ল'ব লাগিব, এনেকৈ এইটো চিষ্টেমত যাব লাগিব। তেওঁ ভাবিলে নাই বস্তুটো মই বেলেগকৈ বুজালোঁ নেকি, তেওঁ বেলেগত গুচি গ'ল, 3-4 মাহ দেৰিকৈ আহিলে, এতিয়া অপাৰেশ্যন কৰিছে, গোটেই আপোনাৰ মানে সম্প্ৰসাৰিত হৈছে, গোটেইখিনি কাটি দিব লগা হৈছে, ইয়াতে ট্ৰিটমেণ্ট লৈ আছোঁ বাৰু। 3 মাহ তেওঁ টাইম দেৰি কৰিলে, যদি তেওঁ প্ৰথমত আহিলে হয় হয়তো ইমানখিনি অপাৰেশ্যন মানে ইমানখিনি ঝামেলা নহ'ল হয়। আৰু এনেকুৱা পেচেণ্ট আছে, মই কোৱাৰ লগে লগে বা ডক্টৰ এজন লগ পোৱাৰ লগে লগে তেওঁলোকে ট্ৰিটমেণ্ট লৈছে, তেওঁলোকে প্ৰিজাৰ্ভ কৰিব পাৰিছে নিজৰ মানে যিখিনি অপাৰেশ্যন কৰিছিলে বা
যিখিনি জেগা কাটা হৈছিলে। তো তেনেকৈ মানে বহুত মানুহ পৰামৰ্শ মতে চলিছে, তেওঁলোকৰ অকণমান ভাল হৈছে। পৰামৰ্শ মতে চলা নাই, তো তেওঁলোকৰ অকণমান অসুবিধা হোৱা মই দেখা পাইছোঁ। সজাগতাৰ কাৰণে কি পৰামৰ্শ আগবঢ়াব এই ক্ষেত্ৰত? বিশেষকৈ নাৰী আৰু তিৰোতাখিনিক আমি এইটো লাজ কৰিব নালাগে, যিমান পাৰোঁ সিমান ডিছকাছ কৰিব লাগে। কাৰণ আমাৰ আণ্ডাৰ প্ৰিভিলেজ এৰিয়া বহুত আছে, এনে কিছুমান জেগা আছে য'ত নেকি কেঞ্চাৰ বেমাৰৰ বিষয়ে নাজানে। কেঞ্চাৰ বেমাৰ কি, কেঞ্চাৰ বুলি নহয়, বহুত বেমাৰৰ বিষয়ে নাজানে। আমি যদি লক্ষণখিনি মানুহৰ মাজত লৈ যাব পাৰোঁ, বেমাৰৰ কাৰকখিনি যদি মানুহৰ মাজত লৈ যাব পাৰোঁ, যিসকল শিক্ষিত মানুহ আছে, যিসকল স্বাস্থ্যকৰ্মী আছে, তেওঁলোকে যদি 5 মিনিট সময় এটা দিয়ে নিজৰ ফেমিলিক, নিজৰ ওচৰ চুবুৰীয়াক বা কিবা মিটিঙত, আমি বিভিন্ন ধৰণৰ মিটিংবিলাক চলি থাকে আমাৰ। বহুত সময়ত মই চাইছোঁ মানে এনে কিছুমান মিটিং আছে 2-3 ঘণ্টা মানুহ বহি কটাই দিয়ে। তাতো যদি আমি অলপমান স্বাস্থ্য সম্পৰ্কীয় সজাগতা দিব পাৰোঁ, মানে সদায় নহয় আৰু কিছুমান ক্ষেত্ৰত যেতিয়া সুবিধা পোৱা যায়। তো মই চাওঁ মানুহ 2-3 ঘণ্টা বহি মিটিং কৰি মানে টাইম খেদাই দিয়ে। কিন্তু অকণমান যদি স্বাস্থ্যৰ বিষয়ে এইখিনি সময়ত আলোচনা কৰা যায়, বিশেষকৈ ফিমেল ক্ষেত্ৰত, তেওঁলোকে ওলাই নাহে, ঘৰতে থাকে, তেওঁলোকে মোবাইলো বেছি ইউজ নকৰে। তো তেওঁলোকক মানে এই ক্ষেত্ৰত এইবিলাক মানে নিউজৰ থ্ৰুত হওক বা আমাৰ মিটিঙৰ থ্ৰুত হওক আমি অলপ আগুৱাই গৈ। আপুনি যিহেতুকে মোবাইল শব্দটো ব্যৱহাৰ কৰিছে, মোবাইল আমাৰ কেঞ্চাৰ ৰোগৰ এটি কাৰক হ'ব পাৰে নেকি? নাই, এইটো বস্তু আজিলৈকে পোৱা নাই। মোবাইলত যিটো বিকিৰণ আছে সেইটো বিকিৰণে কেঞ্চাৰ কৰিব নালাগে। মই যিমান দূৰ পাৰিছোঁ, মই যেতিয়া ৰিচাৰ্চ কৰিছোঁ কেঞ্চাৰৰ ওপৰত, তেতিয়া আমাৰ শৰীৰত এটা বেঙুনীয়া ৰশ্মি এটা আছে, সেইটো সূৰ্যৰ পৰা আহে। আল্ট্ৰাভাইলেট লাইট যিটো কোৱা হয়, UV লাইট বুলি কোৱা হয়, এইটো সূৰ্যৰ পৰা আহে বা এনেও কিছুমান মেচিনত মানে থাকে, কিছুমান মেচিনেৰীত পোৱা যায়। তো সেইটো ৰশ্মিয়ে স্কিন কেঞ্চাৰ কৰিব পাৰে মানুহৰ, বা বেলেগ কেঞ্চাৰ, কিছুমান মিউটেশ্যন, DNA মিউটেশ্যন বুলি কয়, সেইবিলাক কৰিব পাৰে। কিন্তু মোবাইলৰ পৰা UV লাইটটো সাধাৰণতে নোলায়। ভয়ৰ কাৰণে তেনেকুৱা কাৰণে কিন্তু নহয়, মোবাইলটো ইউজটো লিমিটেড হ'ব লাগে। মোবাইলৰ ইউজটো মানে এনেকুৱা নহয় যে মানে গোটেই দিন মোবাইলৰ ওচৰত থাকোঁ, ইয়াৰ বেলেগ চাইড এফেক্ট আছে, বেলেগ আছে। তো সেইটো বজাই চলিলে হ'ল আৰু। নিশ্চয়, আপুনি এইখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শকসকল, এখেত আছিল ডক্টৰ ছাইদুল ইছলাম, এগৰাকী কৰ্কট বিশেষজ্ঞ। আমি স্বাস্থ্য বিষয়ক এক আলোকপাত, এই আলোকপাত অনুষ্ঠানটোত তেখেতক আমি এগৰাকী অতিথি হিচাপে ৰাখিছোঁ। JNK নিউজ এটা বিশেষ প্ৰয়াস যে আমি যিহেতুকে ঘৰে ঘৰে গৈ সকলোকে সজাগ সচেতন কৰিব নোৱাৰোঁ, তো আমাৰ এই চেনেলৰ যোগেদি প্ৰচাৰ হোৱা এই খণ্ডবিলাকে যদি আপোনালোকৰ মাজত এটি সজাগ সচেতনতা ভাৱ এটা লৈ আনে, আৰু আপোনালোকক যদি সজাগ সচেতন কৰিব পাৰে, আৰু আপোনালোকক যদি এই হস্পিটেলৰ দুৱাৰমুখলৈকে লৈ আনিব পাৰে, বা আপোনালোকৰ প্ৰাথমিক যিখিনি স্বাস্থ্য পৰীক্ষা সেইখিনি যদি কৰাব পাৰে, আৰু স্বাস্থ্য পৰীক্ষাৰ পিছত যদি আপোনালোকৰ তেনেধৰণৰ পৰীক্ষা নিৰীক্ষা ধৰা পৰে, তেতিয়াহ'লে আপোনালোকৰ চিকিৎসা ব্যৱস্থাটো যদি আগবাঢ়ি গৈ থাকে, তেনেহ'লে নিশ্চয়কৈ খুব কম দিনৰ ভিতৰতে আপুনি এটি সুন্দৰ সুস্থ জীৱন উপহাৰ হিচাপে লাভ কৰিব পাৰে। এনেকৈ মোৰো কেঞ্চাৰ ৰোগ হ'ব পাৰে, হয়তো মই নাজানো। তো মই যদি এই ক্ষেত্ৰত পৰীক্ষা নিৰীক্ষা কৰোঁ, হয়তো মই নিজকে সুস্থ বুলি প্ৰমাণ কৰিব পাৰিম নে নোৱাৰিম নাজানো, কিন্তু ময়ো এই ক্ষেত্ৰত সজাগ সচেতন হ'ব লাগে, চেষ্টা কৰিব লাগে, আৰু আমি সেই কাম কৰি আছোঁ। কাৰণ প্ৰত্যেক 3 মাহৰ মূৰে মূৰে আমি শৰীৰটো চেকআপ কৰোঁ। মই যতীন্দ্ৰনাথ কৃষ্ণদাসে কৈছোঁ যে প্ৰত্যেক 3 মাহৰ মূৰে মূৰে আপুনি পাৰিলে শৰীৰটো চেকআপ কৰক। যিহেতুকে সুবিধা আমাৰ হাতত আছে, উন্নত মানৰ চিকিৎসা ব্যৱস্থা আছে, টেকন'লজি আছে, তেনে ক্ষেত্ৰত আমি আঁতৰি থাকিব নালাগে। ঘৰ সংসাৰ পৰিয়াল এইবিলাক আছে, এইবিলাক থাকিব, এইবিলাক কত নাযায়, কিন্তু যদি আমি তাৰ পৰা অকণমান সময় উলিয়াই নিজক সুস্থ সুন্দৰ কৰি ৰাখিবৰ কাৰণে প্ৰয়াস কৰোঁ, তেনেহ'লে কিন্তু আমাৰ পৰীক্ষা নিৰীক্ষণৰ দৰকাৰ আছে। বিশেষকৈ চিকিৎসা বিভাগৰ যিখিনি পৰামৰ্শ আছে এইখিনি আমি গ্ৰহণ কৰাৰ দৰকাৰ আছে। তো তেনেদৰে আপোনালোকে আহক, ওলাই নিজৰ ঘৰৰ পৰিয়ালক সময় দিয়াৰ উপৰিও আপুনি যদি সুন্দৰ সুস্থ হৈ থাকে, তেতিয়া ঘৰ পৰিয়ালো সুন্দৰ সুস্থ হৈ থাকিব। তেনে ক্ষেত্ৰত আপুনি অলপমান সজাগ সচেতন হওক, সাৱধান হওক। আপোনালোক সকলোৱে বিচাৰবান, সকলোৱে বুজি পায়, সকলোৰে বিবেক আছে, বিচাৰ আছে, বুদ্ধি আছে। বহুত কথা হয়তো বুজালে আপোনালোকে খঙেই কৰিব, ইমানখিনি কথা মই জানো, আৰু ইমানখিনি কথা কিয় শুনিব লগা হৈছে। তথাপি আমি আমাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছোঁ। আপোনালোকে সুস্থ থাকক, সুন্দৰ থাকক, চাই থাকিব JNK নিউজৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিষয়ক আলোকপাত। আহি আছোঁ বিশ্বৰ খণ্ডলৈ অতি সোনকালে, তেতিয়ালৈকে ধন্যবাদ।